নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 18 ফেব্ৰুৱাৰী। লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। 2 দিনৰ ভিতৰতে লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। ইয়াক লৈ কেবিনেট বৈঠকত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰোজাৰ পূৰ্বে লাখ লাখ মহিলা আৰু কৃষকৰ বাবে এটা ভাল খবৰ, কিন্তু প্ৰত্যেকজন ব্যক্তিৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 2,000 কোটি টকা। লগতে অৰুণোদয় আঁচনিৰ নতুনকৈ আপুনি আবেদন কৰিব পাৰিব। তাৰ বাবে চৰকাৰে যোজনা আৰম্ভ কৰিছে। কেৱল ইয়াই নহয়, ৰেচন কাৰ্ড থাকিলে জনতে পাব 5টা আঁচনি। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত পাব আপুনি টকা। প্ৰত্যেক মাহতে পাব 15,000 কোটি টকা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গতিকে অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। এগৰাকী ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 10 মে'ত ৰাজ্যত 35,000 যুৱক যুৱতীয়ে লাভ কৰিব নিযুক্তি। ৰাজ্যত ঘোষ নোলোৱাকৈ প্ৰায় 1.5 লাখ নিবনুৱাই লাভ কৰিব চাকৰি। শীঘ্ৰে মহিলা আত্মসহায়ক সদস্যই লাভ কৰিব 10,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলা উদ্যমিতা সকলো মহিলাৰ বাবে এটা ভাল খবৰ দিলে। 2 দিনৰ ভিতৰতে লাখ লাখ মহিলাৰ একাউণ্টত সোমাবলৈ গৈ আছে 10,000 কোটি টকা। প্ৰায় 90% সম্পন্ন হৈছে লাখপতি বাইদেউৰ প্ৰপত্ৰৰ ভেৰিফিকেশ্যনৰ কাম। এতিয়া মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব টকা। ফেব্ৰুৱাৰী মাহৰ ভিতৰতে আৰম্ভ হ'ব 10,000 টকা লাভ কৰাৰ প্ৰক্ৰিয়া আৰু প্ৰায় ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে লাখ লাখ মহিলাৰ একাউণ্টত টকাটো প্ৰদান কৰিব। ৰেচন কাৰ্ড নথকা লাখ লাখ লোকৰ বাবে এটা ডাঙৰ খবৰ। যদি আপোনাৰ ৰেচন কাৰ্ড নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে চৰকাৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আপোনাৰ বাবে ৰেচন কাৰ্ড নথকা প্ৰতিটো পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড। যিবোৰ মানুহৰ ঘৰত এতিয়াও ৰেচন কাৰ্ড নাই তেওঁলোকক ৰেচন কাৰ্ড দিয়া হ'ব। কেৱল এয়াই নহয়, ৰেচন কাৰ্ড থকা লাখ লাখ লোকে লাভ কৰিব অৰুণোদয় আঁচনি। নতুনকৈ 15ৰ পৰা 20,000 পৰিয়ালে লাভ কৰিব অৰুণোদয়। শীঘ্ৰে প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে ৰাজ্যৰ নিবনুৱাৰ পৰা আৰম্ভ কৰি কৃষকলৈকে সকলোৰে বাবে এটা ভাল খবৰ দিলে চৰকাৰে। অৰুণোদয় চাকৰি, লাখপতি বাইদেউ ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। আৰু এনেকৈ 11টাকৈ ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপোনাৰ কোনটো আঁচনিৰ প্ৰয়োজন হৈছে আপুনি নিশ্চয় কমেণ্ট কৰি জনাব। যদি আপোনাৰ ৰেচন কাৰ্ড নাই আপুনি কেনেকৈ ৰেচন কাৰ্ড বনাই ল'ব, যদি আপোনাৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাব। কেৱল ইয়াই নহয়, আপুনি অৰুণোদয় আঁচনিত নামটো অন্তৰ্ভুক্ত কৰিব নেকি? যিসকল ব্যক্তি অৰুণোদয় 3.0 বাবে আবেদন কৰিছে অতি শীঘ্ৰে সেইসকল ব্যক্তিক চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনিত টকা। আৰু অৰুণোদয় 3.0 লৈ চৰকাৰে এখন বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু যিসকল ব্যক্তি গাঁৱত নহয় টাউনত বাস কৰি আছে সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ দিল, কিন্তু সেইসকল ব্যক্তিও চৰকাৰে প্ৰদান কৰিব নতুনকৈ অৰুণোদয় আঁচনি। তাৰপিছত অসমবাসী ৰাজক জনাই চমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, লাখ লাখ যুৱক যুৱতীৰ বাবে আহি গ'ল এটা ভাল খবৰ। PM বিশ্বকৰ্মা আঁচনিত আপুনি আবেদন কৰিছে নেকি? আবেদনকাৰী সকলৰ বাবে ভাল খবৰ দিছে কেন্দ্ৰীয় চৰকাৰে। শীঘ্ৰে আবেদনকাৰীসকলে লাভ কৰিব টকা। 3টা পৰ্যায়ৰ পৰীক্ষাৰ পিছতে বাছনি কৰা হৈছে হিতাধিকাৰী। সমগ্ৰ দেশত 25.8 নিযুত যুৱক যুৱতীয়ে কৰিছিল ইয়াৰ বাবে আবেদন। আৰু ইয়াৰ 2.37 নিযুত আবেদনকাৰীয়ে 3 ষ্টেপ ভেৰিফিকেশ্যন সফলতাৰে সম্পন্ন কৰিছে। এই আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব 15,000 কোটি টকা। নিজৰ নিজৰ কামৰ বাবে প্ৰয়োজনীয় সঁজুলি কিনিব পাৰিব এই টকাৰে। কেন্দ্ৰীয় চৰকাৰে দিছে এটা ভাল খবৰ। যদি আপুনি এতিয়ালৈকে PM বিশ্বকৰ্মা আঁচনিৰ বাবে আবেদন কৰা নাই অতি শীঘ্ৰে আবেদন কৰি লওক। কি কি নথি পত্ৰ লাগিব, আপুনি কেনেকুৱাকৈ আবেদন কৰিব, আৰু যিসকল ব্যক্তিয়ে আবেদন কৰিছিলে আৰু সকলো একাউণ্টৰ টকাটো প্ৰদান কৰা হৈছে। যদি আপুনি আবেদন কৰিছে আপুনি যদি টকা পোৱা নাই তেনেক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাব, আপোনালোকক সম্পূৰ্ণকৈ জনাই দিয়া হ'ব। আৰু যদি আপুনি ভাবিছে নতুনকৈ আবেদন কৰিব, যদি নাজানে কেনেকুৱাকৈ আবেদন কৰিব লাগে নিশ্চয় কমেণ্ট কৰি জনাব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম আপুনি কেনেকুৱাকৈ আবেদন কৰিব। তাৰপিছত অসমবাসী ৰাজক জনাই চমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আপোনাৰ বেংক একাউণ্টৰ সৈতে মোবাইল নম্বৰ লিংক হৈ আছেনে? আপোনাৰ বেংক একাউণ্টৰ সৈতে PN আৰু আধাৰ কাৰ্ড লিংক হৈ আছেনে? তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। প্ৰতিগৰাকী বেংক একাউণ্ট থকা আৰু অনলাইন লেনদেন কৰা লোকৰ বাবে এটা ডাঙৰ খবৰ। যিকোনো অফাৰ দি আপোনালৈ আহিব পাৰে লিংক, কিন্তু এনেকুৱা লিংকত আপুনি কেতিয়াও ক্লিক নকৰিব। কিন্তু এই লিংকত ক্লিক কৰাৰ পূৰ্বে আপুনি 100 বাৰ ভাবক। এটা মাত্ৰ ক্লিকত খালী হৈ যাব পাৰে আপোনাৰ বেংক একাউণ্ট। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰিছে বিজ্ঞাপন। অচিনাকি ফোন কল অথবা লিংকত ভুলতো আপুনি ক্লিক নকৰিব। যিকোনো মুহূৰ্তত চাইবাৰ অপৰাধীৰ কবলত পৰিব পাৰে আপুনি। ইয়াৰ বাবে মুকলি কৰিছে জৰুৰী ফোন নম্বৰ, আৰু ফোন নম্বৰটো হৈছে 1930
ফোন কৰাৰ উপৰিও www.cybercrime.gov.in আপুনি মেইল কৰিব পাৰে আৰু ফোন কৰাৰ মাত্ৰকে আপুনি ঘূৰাই পাব টকা। দক্ষিণ পূব এছিয়া দেশৰ পৰাও যিকোনো চাকৰিৰ প্ৰস্তাৱত আহিব পাৰে আৰু তাৰ বাবে আপুনি সাৱধান হৈ থাকক। আপুনি মোবাইলত ছেভ কৰি লওক 1930 নম্বৰটো আৰু এইটো নম্বৰত যদি আপোনাৰ কল আহে তেনেক্ষেত্ৰত আপুনি সাৱধান হওক। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। এতিয়াৰ পৰা আপোনাৰ স্মাৰ্ট মিটাৰত বিদ্যুৎ বিল হৈ পৰিব শূন্য। অতি শীঘ্ৰে কৰক আপুনি আবেদন। বিদ্যুৎ বিলৰ নামত ভৰিব নালাগে আপোনাৰ 1 টকাও আৰু চৰকাৰে সবিশেষ সুবিধা দিব আপোনাক। নতুন বছৰতে প্ৰতিটো পৰিয়ালৰ বাবে এটা ভাল খবৰ দিলে চৰকাৰে। P2P আঁচনিৰ জৰিয়তে শূন্য হ'ব আপোনাৰ বিদ্যুৎ বিল। 7টা পদ্ধতিৰে কৰিব লাগিব এই কাম। প্ৰথমতে প্ৰধানমন্ত্ৰী সূৰ্যকৰ উপভোক্তাই ট্ৰেডিং প্লেটফৰ্মত পঞ্জীয়ন কৰিব লাগিব। পঞ্জীয়ন কৰাৰ পিছত ক্ৰেতাসকলৰ বাবে অতিৰিক্ত সৌৰ ইউনিট উপলব্ধ কৰিবলৈ সন্মতি আগবঢ়াব লাগিব। দ্বিতীয়তে বিক্ৰেতাই বিক্ৰীৰ বাবে উপলব্ধ হোৱাকৈ অতিৰিক্ত ইউনিট আগবঢ়াব। তৃতীয়তে ক্ৰেতাসকলে ক্ৰয়ৰ বাবে নিৰ্দিষ্ট প্লেটফৰ্মত পঞ্জীয়ন কৰিব লাগিব। চতুৰ্থতে ক্ৰেতাসকলে বিক্ৰেতাৰ প্ৰস্তাৱ গ্ৰহণ কৰি পে'মেণ্ট গেটৱেৰ জৰিয়তে ধন পৰিশোধ কৰিব লাগিব। আৰু পঞ্চমত সম্পূৰ্ণকৈ উল্লেখ কৰিছে চৰকাৰে ক্ৰেতা বিক্ৰেতাৰ মাজত লেনদেনৰ কাৰ্যকৰী প্লেটফৰ্মত সংগ্ৰহ কৰিব। আৰু ষষ্ঠমত উল্লেখ কৰিছে লেনদেন সম্পন্ন হোৱাৰ পিছত বিক্ৰেতাৰ একাউণ্টৰ পৰা বিদ্যুৎ ইউনিট কৰ্তন কৰি ক্ৰেতাৰ একাউণ্টত সংযোগ কৰিব। সপ্তমত উল্লেখ কৰিছে পৰ্যায়ত বিক্ৰেতাৰ পৰা লাভ কৰা বিদ্যুৎ বিক্ৰী নহ'লে এপিডিচিএলক পুনৰ বিক্ৰী কৰা হ'ব। ইয়াৰ জৰিয়তে আপুনি বিদ্যুৎৰ বিল শূন্য কৰাৰ লগতে বিক্ৰী কৰিব পাৰিব আৰু উপাৰ্জন কৰিব পাৰিব টকা। হয় বন্ধু বান্ধৱীসকল, এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। আপুনি এই সুবিধা কেনেকুৱাকৈ ল'ব পাৰিব, যদি আপুনি ইয়াৰ বাবে আবেদন কৰিব বিচাৰিছে তেনেক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। খেতিয়কসকলৰ বাবে এটা ভাল খবৰ। খেতিয়কসকলে সোনকালে কৰক এইকেইটা গুৰুত্বপূৰ্ণ কাম, কিয়নো লাখ লাখ খেতিয়কৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব টকা। ৰোজাৰ পূৰ্বে লাখ লাখ খেতিয়কৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। এসপ্তাহৰ পাছতে আহিল 19 নম্বৰ কিস্তিৰ টকা। আৰু এইকেইটা কাম কৰক এতিয়াই, অথবা আপুনি টকা নাপাব। মাত্ৰ এসপ্তাহৰ পিছতে লাভ কৰিব PM কিষাণ সন্মান নিধিৰ 19 নম্বৰ কিস্তিৰ ধনৰাশি। তালিকাত যদি আপোনাৰ নাম নাই তেনেক্ষেত্ৰত এতিয়াই কৰক এইকেইটা গুৰুত্বপূৰ্ণ কাম। আৰু অথবা তালিকাত নাম নাথাকিলেও আপুনি দিব পাৰিব অভিযোগ। অভিযোগ কৰাৰ পিছতে আপুনি লাভ কৰিব 19 নম্বৰ কিস্তিৰ টকা। PM কিষাণ এপৰ জৰিয়তে আপুনি চাব পাৰিব তালিকাত আপোনাৰ নাম আছে নে নাই। তালিকাত নাম নাথাকিলে অতি শীঘ্ৰে দিয়ক অভিযোগ। অথবা যদি PM কিষাণ টকা সোমোৱাৰ পিছত আপুনি অভিযোগ দিয়ে তেনেক্ষেত্ৰত কিন্তু আপুনি টকা নাপাব। 24 ফেব্ৰুৱাৰীত কোটি কোটি কৃষকৰ একাউণ্টত সোমাব পাৰে PM কিষাণৰ টকা। আৰু পুৱাতে 19 নম্বৰ কিস্তিৰ 2000 কোটি টকা লাভ কৰিব কৃষকসকলে। DBT যোগে লাখ লাখ কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব টকা। PM কিষাণ এপৰ জৰিয়তে কৰিব পাৰিব eKYC। অনলাইন অথবা CSC চেণ্টাৰত গৈ কৰিব পাৰিব আপুনি eKYC। মনত ৰাখিব, নকৰে নাপাব আপুনি টকা। ইফালে ভুৱা হিতাধিকাৰীসকলে আৰু ধন নাপাব। যদি আপুনি PM কিষাণৰ এজন ভুৱা হিতাধিকাৰী তেনেক্ষেত্ৰত আপুনি পৰিব ডাঙৰ বিপদত, কিয়নো লাখ লাখ ভুৱা হিতাধিকাৰী অন্তৰ্ভুক্ত হৈ আছে PM কিষাণৰ তালিকাত। যদি আপুনি এজন ভুৱা হিতাধিকাৰী, আপুনি যিকেইটা কিস্তি লাভ কৰিছে সকলোকেইটা কিস্তি ঘূৰাই দিব লাগিব চৰকাৰক। সাজু হল তালিকা। অসমতে আছে 8,44,672 জন ভুৱা কৃষক। ধন আত্মসাৎ কৰাৰ অভিযোগ 8,44,672 জন কৃষকৰ বিৰুদ্ধে। ভুৱা হিতাধিকাৰীয়ে ঘূৰাই দিব লাগিব ধন আৰু চলি আছে ইয়াৰ বাবে ছাৰ্ভে। যদি আপুনি এজন ভুৱা হিতাধিকাৰী তেনেক্ষেত্ৰত আপুনি পৰিব ডাঙৰ বিপদত। অতি শীঘ্ৰে আপুনি টকা ঘূৰাই দিয়ক। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। সাৱধান হওক ৰাজ্যবাসী। ধুমুহা বৰষুণ বজ্ৰপাতক লৈ 7 জিলাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে। আগন্তুক 4 দিনলৈ হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ আৰু শিলাবৃষ্টি। অধিক প্ৰভাৱ পৰাৰ সম্ভাৱনা। নিশালৈ প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা। ওদালগুৰি, মৰিগাঁও, কাছাৰ, শ্ৰীভূমি, হাইলাকান্দি। কেৱল ইয়াই নহয়, ডিব্ৰুগড় আৰু তিনিচুকীয়াত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে। আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা জনাওক আপুনি সবিশেষ কমেণ্টত। যদি বেয়া হয় তেনেক্ষেত্ৰত সকলোৱে সাৱধান হৈ থাকক। লগতে আপোনাৰ অঞ্চলৰ পৰিস্থিতিটো কেনেকুৱা সেয়া আপুনি নিশ্চয় কমেণ্ট কৰি জনাব। লগতে আপুনি কোনটো জিলাৰ পৰা ভিডিঅ'টো চাই আছে সেয়া আপুনি কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে যিসকল ব্যক্তি এতিয়ালৈকে কোনো ধৰণৰ আঁচনিৰ বাবে আবেদন কৰিব পৰা নাই, বা আপুনি চৰকাৰী ঘৰ পোৱা নাই, বা ৰেচন কাৰ্ড পোৱা নাই, বা যদি আপুনি অৰুণোদয় আঁচনিত আপোনাৰ নামটো অন্তৰ্ভুক্ত কৰিব পৰা নাই, এনেকৈ অসুবিধা থাকিলে নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।